প্ৰেম বস্তুটো মুক্ত আমি বহুত নিয়ম দি দিওঁ প্ৰেমত এনেকুৱা হ'ব লাগে তেনেকুৱা হ'ব লাগে এটো হ'ব লাগে হেতু হ'ব লাগে কিন্তু প্ৰেমক নিয়মেৰে আসলতে বাঁধিব নোৱাৰি মই ভাবো তেনেকৈ প্ৰেম যিকোনো হ'ব পাৰে গানৰ সৈতেও প্ৰেম হ'ব পাৰে মানুহৰ সৈতে প্ৰেম হ'ব পাৰে বা উপন্যাসৰ চৰিত্ৰৰ সৈতেও প্ৰেম হ'ব পাৰে মইটোতো এটো মানুহ যে মোৰ যাৰ লগত প্ৰেম সেই মানুহজন বা সেই বস্তুটো বাস্তৱ অস্তিত্ব যে তেওঁৰ আছে তাৰো কোনো মানে নাই মানে বাস্তৱ অস্তিত্ব থাকিব লাগিব বুলিও কোনো নিয়ম নাই বাস্তৱ অস্তিত্ব থাকিব নোৱাৰা এতিয়া উপন্যাসৰ চৰিত্ৰ এটা চম্পাকে ধৰিছো ধৰিলোৱা আমাৰ অসীমত যায় হেৰাল সীমাৰ চম্পা বা মায়াবৃত্তৰ পুতি তাহাঁতৰ লগত মোৰ ধৰিলা প্ৰেম তেওঁলোক আছে বা থাকিব বা কৰবাত নাথাকিবও পাৰে বা আছে বা নাথাকিব পাৰে মানে সেই বস্তুটো লৈ পেলাই যে মোৰ নাইকিয়া কাৰণে মোৰ প্ৰেম নহব হেতু নহয় তাৰ মানে হেতু প্ৰয়োজন নাই তাৰ মানে যে আছে শ্ৰীকৃষ্ণৰ লগত মোৰ প্ৰেম অপাৰ প্ৰেম ঘৰিটো এজে কৃষ্ণৰ হেৰিত আছে গতিকে শ্ৰীকৃষ্ণ কৰবাত আছে শ্ৰীকৃষ্ণ আখ্যানৰ চৰিত্ৰ নে শ্ৰীকৃষ্ণ ইতিহাসৰ চৰিত্ৰ শ্ৰীকৃষ্ণ সঁচাকৈ আছিল নে এতিয়া আছে হেবু মোৰ প্ৰয়োজন নাই ন মোৰ প্ৰেম মানে প্ৰেম আৰু গতিকে সেই প্ৰেম বস্তুটো মোৰ কাৰণে একেবাৰে মুক্ত কিবা এটা বস্তু তাত বান্ধোনৰ কোনো কথাই আহিব নোৱাৰে